প্ৰত্যাহ্বানৰ মাজেৰে এইবাৰৰ বিটিআৰৰ নিৰ্বাচন প্ৰথমবাৰলৈ প্ৰতিদ্বন্দ্বিতা কৰিব 12টাকৈ ৰাজনৈতিক দলে কোন দলে কিমান সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা সেপ্টেম্বৰত বহু প্ৰতীক্ষিত বিটিআৰ নিৰ্বাচন ইতিমধ্যে বিজেপিৰ লগতে শাসনত থকা ইউপিপিএলে বিটিআৰত বজাইছে ৰণদংকা তাৰে মাজতে এইবাৰৰ বিটিআৰ নিৰ্বাচন আন বাৰতকৈ হ'ব বহু পৃথক কিয়নো এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব 12টাকৈ ৰাজনৈতিক দলে তাৰে ভিতৰত আছে অসম জাতীয় পৰিষদ ৰাইজৰ দলৰ লগতে নতুনকৈ বড়োলেণ্ডত জন্ম হোৱা অঞ্জলি দৈমাৰীৰ দল অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড এই আঞ্চলিক দলসমূহৰ লগতে যুঁজত নামিব অসম গণ পৰিষদ CPIML BPF বিজেপি আৰু ইউপিপিএল আঞ্চলিক দলসমূহৰ বাবে প্ৰত্যাহ্বান হলেও বিটিআৰৰ নিৰ্বাচনত 25খন আসন জয়েৰে চৰকাৰ গঠনৰ দাবী কৰিছে BPF-এ আমাৰ যথেষ্ট চ্যালেঞ্জ আহিব আৰু ভোটাৰসকলে কি নিৰ্ণয় কৰে তাৰ ওপৰত যথেষ্ট গুৰুত্ব হ'ব আমি ভোটাৰসকলৰ ওপৰত বিশ্বাস ৰাখিছো কাৰণ আমি যোৱাবাৰো আটাইতকৈ বেছি আসন পাইছিলোঁ 17খন আজিৰ দিনটোতো আমি 17খনতকৈ অধিক আমি 25খন আসন পাম বুলি আমি আশা ৰাখিছোঁ কেৱল প্ৰাক্তন সাংসদ হীৰা শৰণীয়াৰ গণসুৰক্ষা পাৰ্টিৰ বাহিৰে আন কোনো দলৰ সৈতে কোনো মিত্ৰতা নকৰে BPF-এ কিন্তু বিটিআৰত সৰু দলসমূহ একত্ৰিত হোৱা সহজ নোহোৱাৰ বাবে নিৰ্বাচন খেলাৰ পৰা দূৰত থকাৰ আহ্বান BPF-ৰ নহলে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত যোৱাবাৰৰ নিচিনা অৱস্থা হ'ব বিটিআৰত আমি এই মুহূৰ্তত হীৰা শৰণীয়াৰ ৰাজনৈতিক দলটোৱে আমাৰ লগত আলোচনা কৰিছে সিট শেয়াৰিঙৰ কথা পাতিছে তেওঁৰ বাহিৰে অন্য কোনো ৰাজনৈতিক দলৰ লগত সিট শেয়াৰিং বা অন্যান্য ৰাজনৈতিক কথা আমি পতা নাই কোনে কিমান আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেই কথা স্পষ্টকৈ প্ৰকাশ কৰা নাই যদিও আঞ্চলিক দলসমূহৰ ক্ষেত্ৰত অগপয় 10খন অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে 5খন CPIML-এ 3খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰত্যাহ্বানৰ মাজেৰে এইবাৰৰ বিটিআৰৰ নিৰ্বাচন প্ৰথমবাৰলৈ প্ৰতিদ্বন্দ্বিতা কৰিব 12টাকৈ ৰাজনৈতিক দলে কোন দলে কিমান সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা সেপ্টেম্বৰত বহু প্ৰতীক্ষিত বিটিআৰ নিৰ্বাচন ইতিমধ্যে বিজেপিৰ লগতে শাসনত থকা ইউপিপিএলে বিটিআৰত বজাইছে ৰণদংকা তাৰে মাজতে এইবাৰৰ বিটিআৰ নিৰ্বাচন আন বাৰতকৈ হ'ব বহু পৃথক কিয়নো এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব 12টাকৈ ৰাজনৈতিক দলে তাৰে ভিতৰত আছে অসম জাতীয় পৰিষদ ৰাইজৰ দলৰ লগতে নতুনকৈ বড়োলেণ্ডত জন্ম হোৱা অঞ্জলি দৈমাৰীৰ দল অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড এই আঞ্চলিক দলসমূহৰ লগতে যুঁজত নামিব অসম গণ পৰিষদ CPIML BPF বিজেপি আৰু ইউপিপিএল আঞ্চলিক দলসমূহৰ বাবে প্ৰত্যাহ্বান হলেও বিটিআৰৰ নিৰ্বাচনত 25খন আসন জয়েৰে চৰকাৰ গঠনৰ দাবী কৰিছে BPF-এ আমাৰ যথেষ্ট চ্যালেঞ্জ আহিব আৰু ভোটাৰসকলে কি নিৰ্ণয় কৰে তাৰ ওপৰত যথেষ্ট গুৰুত্ব হ'ব আমি ভোটাৰসকলৰ ওপৰত বিশ্বাস ৰাখিছোঁ কাৰণ আমি যোৱাবাৰো আটাইতকৈ বেছি আসন পাইছিলোঁ 17খন আজিৰ দিনটোতো আমি 17খনতকৈ অধিক আমি 25খন আসন পাম বুলি আমি আশা ৰাখিছোঁ কেৱল প্ৰাক্তন সাংসদ হীৰা শৰণীয়াৰ গণসুৰক্ষা পাৰ্টিৰ বাহিৰে আন কোনো দলৰ সৈতে কোনো মিত্ৰতা নকৰে BPF-এ কিন্তু বিটিআৰত সৰু দলসমূহ একত্ৰিত হোৱা সহজ নোহোৱাৰ বাবে নিৰ্বাচন খেলাৰ পৰা দূৰত থকাৰ আহ্বান BPF-ৰ নহলে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত যোৱাবাৰৰ নিচিনা অৱস্থা হ'ব বিটিআৰত আমি এই মুহূৰ্তত হীৰা শৰণীয়াৰ ৰাজনৈতিক দলটোৱে আমাৰ লগত আলোচনা কৰিছে সিট শেয়াৰিঙৰ কথা পাতিছে তেওঁৰ বাহিৰে অন্য কোনো ৰাজনৈতিক দলৰ লগত সিট শেয়াৰিং বা অন্যান্য ৰাজনৈতিক কথা আমি পতা নাই কোনে কিমান আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেই কথা স্পষ্টকৈ প্ৰকাশ কৰা নাই যদিও আঞ্চলিক দলসমূহৰ ক্ষেত্ৰত অগপয় 10খন অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে 5খন CPIML-এ 3খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।